যোৱাকালি আমাৰ ইয়াত লেব্ৰাহান্তিপুৰ গাঁৱত উত্তৰ কুছি চাব চেণ্টাৰৰ আণ্ডাৰত ইয়াত মেলেৰিয়া পজিটিভ পোৱা গৈছে। যোৱাকালি মানে জ্বৰ হৈ আছিলে, ইয়াত ভেকচিন হওঁতে আমি গম পালোঁ কথাটো। তাৰপিছত আশা বাইদেউ তেখেতসকলৰ ঘৰলৈ গৈ পেলাই হস্পিটেলত যোৱাৰ কাৰণে ব্যৱস্থা কৰি, কিন্তু তাৰপিছত গৈ পেলাই দেখিলে যে বহুত ছিৰিয়াছ হয় পেচেণ্টটো। তাৰপিছত তেখেতে এম্বুলেঞ্চ মাতি পেলাই কুমাৰীঘাটা হস্পিটেললৈকে গ'ল, তাৰ পৰা ৰেফাৰ কৰিলে নলবাৰী মেডিকেল কলেজলৈকে। তাৰপিছত তাত গৈ পেলাই গম পালোঁ যে তেখেতৰ PF পজিটিভ পাইছে আৰু তেখেতসকলৰ আৰু দুজন মানে টোটেল 3জনৰ পালে যোৱাকালি। তাৰপিছত কথাটো আমাৰ আশা বাইদেৱে আমাক ক'লে, কোৱাৰ পিছত আজি আমি গোটেই টিম মানে উত্তৰ কুছি চাব চেণ্টাৰৰ টিম গোটেইখিনি আহি পেলাই আজি ইয়াত ছাৰ্ভে কৰিলোঁ। কৰি পেলাই গম পালোঁ যে মানে 6টা পজিটিভ PF পজিটিভ পালোঁ আৰু 3জনৰ জ্বৰ হৈ আছিলে, তেওঁলোকে সোৱনঘাটা মেডিকেল গ'ল আমি অহাৰ আগত, আৰু তেওঁলোকৰো পজিটিভ পাইছে। তেওঁলোক এতিয়া মুছলপুৰ চিভিল হস্পিটেলত এডমিট আছে, আৰু বাকী এইকেইটা যিকেইটা আমি ইয়াত পাইছোঁ সেই গোটেইকেইজনক টেবলেট দিয়া হৈছে ট্ৰিটমেণ্টৰ কাৰণে। যিটো ইনফৰমেশ্যনটো পোৱা হ'ল ডিষ্ট্ৰিক্টৰ পৰা, কনচালটেণ্ট ছাৰে আমাক তাৰমানে জনাই দিলে যে এই সোৱনঘাটাটো লেব্ৰা কি বুলি কয়, লেব্ৰাহান্তিপুৰত PF 3টা ওলাইছে। আজি আহি আমি দেখিলোঁ যে আমি নিজে কৰি চালোঁ যে 6জন PF কেছ পালোঁ। কেইঘৰমান মানুহ ঘৰত গ'লোঁ, সিহঁত নাই, বাহিৰত গৈছে। গতিকে আৰু আমাৰ সন্দেহ হৈছে PF কেছ ওলাব। কালি একচুৱেলি সন্ধিয়া যেতিয়া মই কুমাৰীঘাটা তামোলপুৰত কিবা এটা প্ৰগ্ৰেম থকাৰ কাৰণে কুমাৰীঘাটাত ফোন কৰিছিলোঁ, তো তেতিয়া গম পালোঁ যে লেব্ৰাহান্তিপুৰৰ আশা বাইদেউজনী 3জন পেচেণ্ট কুমাৰীঘাটা হস্পিটেললৈকে লৈ গৈছিলে, আৰু অলপ ছিৰিয়াছ কণ্ডিশ্যন থকাৰ কাৰণে পেচেণ্টখিনি ৰেফাৰ কৰিছিলে আপোনাৰ নলবাৰী মেডিকেল কলেজলৈকে। কুমাৰীঘাটাতে মানে টেষ্ট কৰিছিলে, তাতে মেলেৰিয়া পজিটিভ পাইছিলে। তো PF পজিটিভ হোৱাৰ কাৰণে এটা ছিৰিয়াছ কণ্ডিশ্যন থকাৰ কাৰণে ৰেফাৰ কৰি দিছিলে, বাকী 2টা নৰ্মেল আছিলে। তো সেই হিচাপে যেতিয়া আশাৰ লগত কণ্টেক্ট কৰিলোঁ আৰু আমাৰ CHO বাইদেউৰ লগত কথা পাতিলোঁ, তো গম পালোঁ যে মানে পেচেণ্টখিনি লেব্ৰাহান্তিপুৰ ভিলেজৰ হয়। তো সেই হিচাপে আমি ইমিডিয়েট টিম এটা ডিষ্ট্ৰিক্টৰ পৰা মানে আপোনাৰ নিকাচি ছেক্টৰ আৰু বাগানপাৰা ছেক্টৰ আৰু আপোনাৰ সোৱনঘাটা ছেক্টৰ, 3টা ছেক্টৰ উত্তৰ কুছি চাব চেণ্টাৰ টিমৰ লিডত মানে আমি ইয়াতে ডেপ্লয় কৰিলোঁ। ডেপ্লয় কৰোঁতে মানে আজি ছাৰ্ভে গোটেইখিনি কৰি চালে, মানে গোটেই পপুলেশ্যন প্ৰায় 38 নে 40 তেওঁলোকে আজি টেষ্ট কৰিবলৈ পাইছে। তাৰে ভিতৰত 6টা পজিটিভ পাইছে, কিন্তু এই পজিটিভ পোৱাৰ আগতে 3টা পেচেণ্ট অলৰেডি মানে সোৱনঘাটা হস্পিটেলত ডায়েগনাইচিছ হৈ গ'ল। ডায়েগনাইচিছ হৈ এইটো চিভিল হস্পিটেললৈকে ৰেফাৰ কৰাইছে, য'ত এতিয়াও আণ্ডাৰ ট্ৰিটমেণ্ট আছে। গোটেইখিনি পেচেণ্ট এতিয়া ষ্টেবল কণ্ডিশ্যনত আছে, ভাল পাব। তো প্ৰবেবলি ইয়াতে এটা আমি মানে আউটব্ৰেক বুলিয়ে ক'ব পাৰোঁ। লাষ্ট আমাৰ 10-15 ইয়াৰ্ছত এইটো গাঁৱত কোনো কেছ নাছিলে। ডিটেইলছ ইনভেষ্টিগেশ্যনখিনি চলি আছে এতিয়া। প্ৰবেবলি 2 দিনত আমি গোটেই তথ্যখিনি পাই যাম আৰু আউটব্ৰেকটো কণ্টেইন কৰিবলৈ আমি, তো যিহেতু কেছটো আইডেণ্টিফাই হৈছে, আমাৰ যেতিয়ালৈকে প্ৰপাৰ ইনভেষ্টিগেশ্যন নহয়, তেওঁলোকৰ ট্ৰাভেল হিষ্ট্ৰীটো আমি প্ৰপাৰলি মানে কালেক্ট কৰিব নোৱাৰোঁ, তেতিয়ালৈকেতো ক'ব নোৱাৰোঁ এইটো ইণ্ডিজিনাছ নে মাইগ্ৰেটৰী। আফটাৰ মানে ফুল ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম যে কেছটো ইণ্ডিজিনাছ নে মাইগ্ৰেটৰী হয়।